लोकसभा के हर अपडेट से जुड़े रहने के लिए देखते रहें NN वार्ता नॉर्थ ईस्ट इंडिया। ইয়াত আমাৰ APXLC পাৰ্টি আছে, তেওঁ দিল্লীতো চৰকাৰ নাই, দিছপুৰতো চৰকাৰ নাই, ডিফুতো চৰকাৰ নাই, তেওঁ ভোট দিলে তো গৰুৰ পৰাটো গাখীৰে নোলাব। 8,90,000 ভোট ভিতৰত আমি যদি ৱেডাৰ যদি ভাল হয় মাৰ্জিনতে আমাৰ মানে 3 to 4 লাখ হ'ব, আমি 5 লাখকৈ বেছি আৰু অপজিশ্যনটো নাই, চবে বেছি পাইছে। নমিনেশ্যন তিনিটা সেট একটা সেট চিফ এক্সিকিউটিভ মেম্বাৰ্ছ দেৱলাৰ বৰলছা আৰু একটা সেট হৈছে আমাৰ আলাদা দৰ্শিং ৰং। তাৰপিছত আমাৰ স্ক্ৰুটিনি হ'ব 5টা আৰু গোটেইটো ঠিক ঠাকে আছে। আৰু আজিতো দেখি পাইছে যে আমি এইবাৰ বিজেপি বিপুল ভোটত জিকি আহিম। মই সদায় কৈ থাকোঁ যে আমাৰ 8,90,000 ভোট ভিতৰত আমি যদি ৱেডাৰ যদি ভাল হয় মাৰ্জিনতে আমাৰ মানে 3 to 4 লাখ হ'ব, আমি 5 লাখকৈ বেছি আৰু অপজিশ্যনটো নাই, চবে বেছি পাইছে। অপজিশ্যনটো জিৰ' দিছে আৰু যিখিনি আহিব যেতিয়া আৰু এইটো জিৰ' কভাৰ হ'ব। ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, ছেকেণ্ড যোনে পাব লাষ্টৰ ইকুৱেল আছে, ছেকেণ্ড ইকুৱেল। আমাৰ অপজিশ্যনটো নাই। এতিয়া আজি নমিনেশ্যন দিয়াৰ আমাৰ চিফ মিনিষ্টাৰ নিজে আহিছে আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল যিমানখিনি MSC চিট আছে আমাৰ বিজেপি দখলত আৰু ডিমা হাছাও এনেকৈ ডিমা হাছাও টোটেল চিট আছে 28 আউট অফ 25টো আমাৰ বিজেপি MSC আছে। চৰকাৰো তাতো আমাৰ চৰকাৰ, ডিমা হাছাও আমাৰ চৰকাৰ, কাৰ্বি আংলঙো আমাৰ চৰকাৰ আৰু ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ চৰকাৰ। যিহেতু 8 লাখৰ পৰা আমাৰ ষ্টেট ইউনিভাৰ্চিটি একটা নতুন ইউনিভাৰ্চিটি বনোৱাৰ কামো আমি আৰম্ভ কৰিম উইদিন 2024। ইয়াৰ পিছত মই আৰু এটা কথা ক'ব খুজিছোঁ, ৰেচন কাৰ্ড হৈ গ'ল। ৰেচন কাৰ্ড হ'লে আমি এটা কাৰ্ড পাম আয়ুষ্মান ভাৰত। সেই কাৰ্ডটো পালে আমি 5 লাখ টকাৰ বিনামূলীয়া ট্ৰিটমেণ্ট কৰাৰ সুবিধা পাম। ৰেচন কাৰ্ড পালে আমি উজ্জ্বলা গেছ পাওঁ, চিলিণ্ডাৰত 300 টকা দাম কম লাগে। এতিয়া ৰেচন কাৰ্ড পালে অৰুণোদয়ো পাব 1250 টকা। কিন্তু এইবাৰ মই আৰু এটা কথা ভাবিছোঁ যে আমাৰ ৰেচন কাৰ্ড পৰিয়ালত যি মুৰব্বী মানুহ থাকে, সেই মুৰব্বী মানুহৰ যদি কিবা কাৰণত মৃত্যু হয়, এক্সিডেণ্ট হয়, পৰিয়ালটোৰ বহুত দুখ আৰু কষ্ট হয়। সেইকাৰণে এইবাৰ ৰেচন কাৰ্ডৰ পৰিয়ালৰ যি মুৰব্বী মানুহ হ'ব, হেড অফ দ্য ফেমিলি, তেওঁক আমি চৰকাৰৰ খৰচত বিনামূলীয়া ইঞ্চুৰেঞ্চ কৰি দিম, যাতে কিবা কাৰণত ফেমিলিৰ মৃত্যু হ'লে ফেমিলিটোৱে অলপ হ'লেও টকা চৰকাৰৰ পৰা পাব পাৰে। তাৰমানে আপোনালোকে চিন্তা কৰক, মোদীয়ে আমাক একটা ৰেচন কাৰ্ড দিছে। এই ৰেচন কাৰ্ডত 5 কেজিকৈ চাউল আমি বিনা পইচাত পালোঁ, উজ্জ্বলা গেছ আমি পালোঁ, আয়ুষ্মান ভাৰত আমি পালোঁ, 1250 টকা অৰুণোদয় পাম আৰু লগত আমাৰ হেড অফ দ্য ফেমিলি বিনা পইচাত ইঞ্চুৰেঞ্চো পাই যাম। তাৰমানে একটা ৰেচন কাৰ্ড 5টা বাচ্চা হয়নে? একটা ৰেচন কাৰ্ড আৰু 4টা বাচ্চা হৈ গ'ল, হয়নে নহয়? কিন্তু এইবুলি ঘৰত ইমান বাচ্চা জন্ম নিদিব, 2টা হ'লে ঠিক আছে, হ'ব। ৰেচন কাৰ্ডে 4টা 5টা দিব বাচ্চা জন্ম,
ঘৰত দুটা হলে হৈ গ'ল, তেতিয়া ভাল থাকিব পাৰি। শ্ৰদ্ধা ৰাইজ, আমাৰ কাৰ্বি আংলঙত বহুত বিলাক ৰাস্তা যোৱা 2 বছৰত ডিফুত বহুত নতুন নতুন কাম আৰম্ভ হৈছে। হাফলঙত